ৰাজ্যত সঘনাই সংঘটিত হৈছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। এবাৰ একেই ঘটনা সংঘটিত হ'ল মুকালমুৱাত। নগদ ধন লৈ পলাল ফুলচান আলীৰ পত্নী জিলি বেগম। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আহিছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা। কোনোবাই যদি বজাৰলৈ গৈ নিৰুদ্দেশ হৈছে, আন কোনোবা আকৌ মাকৰ ঘৰলৈ গৈ মাছ বাটৰ পৰাই নোহোৱা হৈছে। তেনেদৰে কোনোবাই আকৌ ঘৰৰ মূল্যৱান সা সামগ্ৰী অলংকাৰ লৈও উধাও হৈছে। শেহতীয়াকৈ এনে ঘটনা পোহৰলৈ আহিছে মুকালমুৱাত। শুনিলে আপুনিও হয়তো আচৰিত হ'ব। সকলোৰে মুখে মুখে এতিয়া হাঁহিৰ খোৰাক। ৰ'ব কেৱল হাঁহিলেই নহয়, সবিশেষ আমি কৈ আছো। নলবাৰী জিলাৰ মুকালমুৱাৰ বৰলীয়াপাৰাত ঘটিছে এই ঘটনা। যোৱা শুকুৰবাৰৰ পৰা স্বামী গৃহৰ পৰাই নিৰুদ্দেশ হৈছে এগৰাকী বোৱাৰী। জানিব পৰা মতে ফুলচান আলীৰ পত্নী জিলি বেগম পলাল নিজ পুত্ৰক লগত লৈ। নগদ ধন আৰু সোণৰ অলংকাৰ লৈ ঘৰৰ পৰাই নিৰুদ্দেশ হৈছে জিলি বেগম। এতিয়া স্বামী ফুলচান আলীৰ অৱস্থা হৈ পৰিছে চাবলগীয়া। পত্নীক হেৰুৱাৰ চিন্তাত জৰ্জৰিত হৈ পৰিছে স্বামী ফুলচান আলী। সকলোতে বিচাৰ খোচাৰ কৰিও কোনো সন্ধান নাপায় ফুলচান আলীয়ে মুকালমুৱা আৰক্ষী থানাত পত্নী জিলি বেগমৰ সন্ধানহীন হোৱাৰ লিখিত অভিযোগ দাখিল কৰিছে। যদিহে কোনোবা সদাশয় ব্যক্তিয়ে বোৱাৰীগৰাকীক দেখা পায়, তেন্তে পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় ফুলচান আলীয়ে। আবাৰ লগত মই আহিলোঁ, আৰু পিছত সেইকাৰণে চালোঁ ঘৰৰ ভিতৰত সোমাই কাৰণে তাক মাত দিলোঁ, তাই ঘৰত নাই। ভিতৰে যাই কাৰণে চালোঁ চকেচ মকেচ হেলা ভাঙা, পইচা চইচা হেলা চব লৈ কান্তে গেছি। পিছত আমি গোটেই ৰাতি বিচাৰিলোঁ ৩-৪জন মানুহ মিলি কান্তে, কিন্তু পোৱা নাই ক'ত। যদি ৰাইজে আমাৰ মুকালমুৱা থানা আৰক্ষীয়ে যদি তাতে এজাহাৰ দিছোঁ, সিহঁতে অকল যদি আমাক যদি সুযোগ কৰি দিয়ে। জিলি বেগম জাগাখিনিৰ নাম ৩ নম্বৰ কান্দবাৰী। শুকুৰবাৰে ৰাতি ৯টা বজাত পুলিচত কৰিছোঁ। তাইক যদি দেখে তেনেহ'লে আমাক অলপ ক'ব, বা আমাৰ মুকালমুৱা আৰক্ষী হৈ আছে তাতে জনালি হ'ব। মুঠতে আমাক মানুহটো লাগে, য'তেই নাথাকক। কোনোবাই যদি পায় তেনেহ'লে আমাক অলপ জনাব। ঘৰত আহিলোঁ, বোৱাৰীও নাই, একো নাই। লগাৰ ভাঙা কি হ'ল ঘৰত? কেছ পইচা ৩৫,০০০ টকা আছিল। আমি অলপ এই বিজনেছ কৰি আছোঁ, দোকানটো ভাল কৰি আছোঁ, পইচাটো জমা কৰি থৈছিলোঁ। এই ৩৫,০০০ টকা আৰু তাৰ লগত যেনে সোণৰ অলংকাৰ আছিল ক'ৰবাত ৯০,০০০ মান টকাৰ, এইখিনি লৈ এই যোৱা শুক্ৰবাৰৰ পৰা ৰাতি ৯টা বজাৰ পৰা আমাৰ বোৱাৰীজনীক আৰু আমি পোৱা নাই। পিছত আমি মুকালমুৱা আৰক্ষী বিষয়াক জনালোঁ, এজাহাৰ দিছোঁ, তেখেতে লৈছে। আমি তেখেতক কৈছোঁ যে যাতে অতি সোনকালে আমাৰ বোৱাৰীটো আপোনালোকে ক'ত আছে এইটো আপোনালোকে আমাক দিব লাগে। মুকালমুৱাৰ পৰা বিশেষ প্ৰতিবেদকৰ ৰিপৰ্ট NV Live।